কবলৈ ভাষা নাই। আপোনালোকে ইতিমধ্যে দেখিছে, কবলৈ ভাষা নাই। আমাৰ যি চৰকাৰে যি অত্যাচাৰ, অমানৱীয় অত্যাচাৰ চলাইছে, এইটো আৰু কি কম। যেতিয়া আমি ইমান পৰিশ্ৰম কৰি 10 টাকা 20 টাকা 50 টাকা এক লগ কৰি যেতিয়া আমি এটা ঘৰ বনাও থাকিবলৈ কাৰণে, সেই ঘৰটো যেতিয়া আমাৰ চকুৰ সন্মুখত ভাঙি পেলাই বুলডোজাৰ লগাই, এতিয়া অন্তৰটো নিশ্চয় কাঁপিব। আৰু এই অন্তৰটো কব আমাৰ চৰকাৰ, আমাৰ হিমন্ত মামা চৰকাৰে নাকাপে। আজি ইয়াত আমি 50-60 বছৰ ধৰি আমাৰ দেউতা, আমাৰ খুৰা ইয়াত বসবাস কৰিছে। আমি এই দেশৰে নাগৰিক হয়, কিন্তু আজি দেখা পাইছো আমি চৰকাৰে মাত্ৰ এটা থুলমূল সাহায্য দি ইয়াৰ পৰা উচ্ছেদ কৰি এই চৰত, বজৰালঘাট চৰত আমাক সংস্থাপন দেওয়ার ব্যবস্থা করেছে। যিটো চৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া, যিটো চৰ আমি সেই চৰৰ পৰাই ভাঙি অহা মানুহ আমি ইয়াতে আহিছো, সেই চৰত আকৌ আমাক লৈ গৈছে। সেই চৰত আজি যাম, কালি আমাৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া আমাক লৈ যাব। আমাৰ দায়িত্ব কোনে ল'ব? আমি মানুহ হিচাপে জীয়াই থাকিব নোৱাৰো নেকি? আমিতো মানুহ হয়, এই দেশৰ নাগৰিক হয়, আমি ভোটাধিকাৰ সাব্যস্ত কৰো। আমি মানুহ হিচাপে জীয়াই থাকিবলৈ চাওঁ। আৰু আমাৰ চৰকাৰৰ পৰা এটাই অনুৰোধ, আপোনালোকে যিটো 50,000 টকা সাহায্য দিছে, আমি ইতিমধ্যে দেখা পাইছো মাত্ৰ কিছু সংখ্যক মানুহ আমাৰ 50,000 টাকা সাহায্য লাভ কৰিছে। আৰু বেছিভাগ মানুহ এতিয়ালৈকে আমাৰ 50,000 টাকা সাহায্য পোৱা নাই। যদি আপোনালোকে ঘোষণা কৰিছে 50,000 টকা, কোনো এটা পৰিয়াল যাতে বাদ নপৰে, তাৰ কাৰণে আমি চৰকাৰক বাৰ অনুৰোধ জনাইছো। আৰু এটাই অনুৰোধ জনাইছো, আমাৰ সন্তোষপুৰ এৰিয়াত এখন কবৰস্থান আছে, যিটো আমাৰ কবৰস্থানত আমাৰ দেউতা, আমাৰ খুৰা, আমাৰ কাকা, আমাৰ বহুত ধৰণৰ মানুহ ইয়াত আমাক থৈছো আমি। সেইটো আমাৰ চৰকাৰৰ কাৰ্যৰ অনুৰোধ, আপোনালোকৰ ওচৰত যাতে কবৰস্থানটো কমচে কম আমাক ৰেহাই দিয়ে। কবৰস্থান মছজিদ সেইটো আমাৰ কাৰো প্ৰতি কি নহয়, সেইটো আমাৰ মাত্ৰ ইবাদত কৰা হয় জায়গা এটা। সেইটোৱে আমি কৈছো যে কমচে কম আমাক এই সন্তোষপুৰৰ কবৰস্থানটো ৰেহাই দিব লাগে। আৰু আমাক মানুহ হিচাপে অলপমান জীয়াই থকাৰ ব্যৱস্থা কৰি দিয়ক। সেইটোৱে আমাৰ চৰকাৰৰ অনুৰোধ জনাইছো। আমাৰ হিমন্ত মামাক বিশ্বাস কৰি আমাৰ যিবিলাক, আৰু এটা কথা, এই উচ্ছেদ চলি আছে, এতিয়ালৈকে কোনো সাংসদ মহোদয়, কোনো বিধায়ক, কোনো প্ৰতিনিধি আমাৰ ইয়াত আহি আমাৰ খবৰ লোৱা নাই। আফচোচ এই বৰষুণৰ দিনত, এই ঝড়ৰ দিনত, এই বৰষাৰ দিনত সৰু কোন মানে যে আমাৰ ঘৰখন এতিয়া বুলডোজাৰ লগাই কিয় ভাঙিছে, সেইটো আমাক প্ৰশ্ন কৰি আছে। সৰু ল'ৰা ছোৱালী আমাক প্ৰশ্ন কৰি আছে যে দেউতা, ভাইটি আমাৰ ঘৰখন কিয় ভাঙিছে, কাম দিছে আৰু কৈছে আমাৰ ঘৰখন কিয় ভাঙিছে। তেখেতক আমি জবাব দিব জাগা নাই, তেখেতক এমুঠি খুৱাবলৈ আমাৰ ব্যৱস্থা নাই। কি খুৱাম? আমি হাজিৰা কৰা মানুহ, দিন হাজিৰা কৰি আমি দিন খাই, এতিয়া আমি হাজিৰা দিবলৈ যাম না আমাৰ সৰু ল'ৰা ছোৱালীক লৈ আমাৰ ঘৰটো বচাম? কি কৰিম? আপোনালোকে বিচাৰ কৰক। এটা আমি কি কৰিম? এতিয়া ক'ত যাম? এতিয়া আমাৰ চুইচাইড কৰা কোনো উপায় নাই, চুইচাইড কৰিব লাগিব এতিয়া আমাৰ, কাৰণ সংখ্যালঘু মানুহ, আমি মুছলমান মানুহ, আমাক কোনে দেখিব নোৱাৰে। যেতিয়া ভোট আহে, এতিয়া সাংসদ মহোদয়, বিধায়ক, অমুক তমুক বহু ধৰণৰ মানুহ আহি আমাক ইয়াতে ভোট দাও, ভোট লাগে, এতিয়া ভোট শেষ, আমাৰ কোনো খোঁজ খবৰ নাই, পাত্তা নাই। সেইটো আৰু কি কম, উপায় নাই। আপোনালোকে ইতিমধ্যে পৰিদৰ্শন কৰিছে, দেখিছে অৱস্থাখানি আমাক থাকিবলৈ জাগা নাই, শুবলৈ ত্ৰিপল মাটি এটা টানি আমাৰ সৰু কণ ল'ৰা ছোৱালী আমাৰ ৰাস্তাত থাকিবলৈ গৈছে। ই আমাৰ দেশৰ নীতি, ই আমাৰ দেশৰ আদৰ্শ। দেখক এতিয়া কৈ আছে যে অসমৰ ভিতৰত বৃহৎ উচ্ছেদ অভিযান আমাৰ এইটো হয়। আবণ্টন মানুহখিনি ইয়াত কিবা ব্যৱস্থা কৰিব নাজানো, খাজনা দিছো, খাজনা দেওয়া হৈছে, আপোনাৰ খাজনা ৰচিদ আছে, সেইবিলাকো নামানে। নাই, উচিত হবই লাগিব। কি কৰিম আৰু, উপায় নাই। এইটোৱে আমাৰ অনুৰোধ। আৰু খাস কৰি অনুৰোধ, আমাৰ যাতে কবৰস্থানটো চৰকাৰে কমচে কম